নমস্কাৰ, আমি অজিত। বন্ধুসকল, লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিল্লীস্থিত চৰকাৰী বাসভৱনত বিজেপিত যোগদান কংগ্ৰেছী সাংসদগৰাকীৰ। আৰু বিজেপিলৈ প্ৰদ্যুৎ বৰদলৈক আদৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। পৰৱৰ্তী খবৰ, ভূপেন বৰা প্ৰদ্যুৎ বৰদলৈৰ পিছত এইবাৰ দেৱব্ৰত শইকীয়া আৰু ৰিপুণ বৰাও আহিব বিজেপিলৈ। সময়ৰ লগে লগে বিজেপিলৈ আহিব এই দুয়োগৰাকী নেতা। কংগ্ৰেছৰ সকলো ভাল ভাল নেতাক বিজেপিলৈ অনাৰ চেষ্টা চলোৱা হ'ব। আগন্তুক দুবছৰৰ ভিতৰত দেৱব্ৰত শইকীয়া আৰু ৰিপুণ বৰাও আহিব বিজেপিলৈ। এই ভৱিষ্যতবাণী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰে ল'ব কালৰূপ। আজি পুনৰ ৰাজ্যৰ 23খনকৈ জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট। এই জিলাকেইখনত প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহাৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ যিকোনো সময়তে বতৰে ল'ব পাৰে কালৰূপ। আজিৰ দিনটোত ৰাজ্যৰ 23খনকৈ জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি। অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, চিৰাং, বঙাইগাঁও, বৰপেটা, বজালী, বাক্সা, নলবাৰী, কামৰূপ মেট্ৰ, শ্ৰীভূমি, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও, লখিমপুৰ, মাজুলী, যোৰহাট, শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ আৰু তিনিচুকীয়াত জাৰি কৰা হৈছে এলাৰ্ট। এই জিলাকেইখনত আজি নিশাৰ ভাগত প্ৰচণ্ড ধুমুহা বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। আৰু এই জিলাকেইখনৰ উপৰিও ৰাজ্যৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণৰ সম্ভাৱনা আছে। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। সেয়েহে সাৱধান হওক ৰাজ্যবাসী, যিকোনো সময়তে ৰাজ্যত বতৰে ল'ব পাৰে কালৰূপ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বিধানসভা নিৰ্বাচনক লৈ ডাঙৰ খবৰ। প্ৰকাশ পালে বিজেপিৰ প্ৰাৰ্থীৰ প্ৰায় নিশ্চিত তালিকা। ৰাজ্যৰ 12টা সমষ্টিৰ প্ৰায় নিশ্চিত বিজেপিৰ প্ৰাৰ্থীৰ তালিকা এই মুহূৰ্তত আহি পৰিছে আমাৰ হাতত। দিছপুৰত এইবাৰ বিজেপিৰ প্ৰাৰ্থী হ'ব প্ৰদ্যুৎ বৰদলৈ। প্ৰকাশ হ'ল বিজেপিৰ প্ৰাৰ্থীৰ প্ৰায় নিশ্চিত তালিকা। ৰাজ্যৰ 12টা সমষ্টিৰ বিজেপিৰ প্ৰায় নিশ্চিত প্ৰাৰ্থীৰ তালিকা এই মুহূৰ্তত আহি পৰিছে আমাৰ হাতত। এই তথ্য অনুসৰি দিছপুৰত প্ৰদ্যুৎ বৰদলৈৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত। বিজেপি অৰ্থাৎ আজিৰ দিনটোত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা প্ৰদ্যুৎ বৰদলৈ হ'ব পাৰে দিছপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী। পলাশবাৰীত হিমাংশু শেখৰ বৈশ্যৰ প্ৰাৰ্থিত্ব নিশ্চিত। গড়েশ্বৰত ভিক্টৰ কুমাৰ দাসৰ প্ৰাৰ্থিত্ব নিশ্চিত। মধ্য গুৱাহাটীত এইবাৰ বিজেপিৰ প্ৰাৰ্থী হ'ব বিজয় গুপ্তা। ডিমৰীয়া সমষ্টিত তপন দাসৰ প্ৰাৰ্থিত্ব নিশ্চিত। শিৱাধাৰত পৰমানন্দ ৰাজবংশীৰ প্ৰাৰ্থিত্ব নিশ্চিত। মঙলদৈত নীলিমা দেৱীৰ প্ৰায় নিশ্চিত। তিনিচুকীয়াত পুলক গোহাঁই, মাকুমত সঞ্জয় কিষাণৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত। লামডিঙত শিলাদিত্য দেৱৰ প্ৰাৰ্থিত্ব নিশ্চিত। যোৰহাটত জিতেন্দ্ৰনাথ গোস্বামীৰ প্ৰাৰ্থিত্ব নিশ্চিত। খোৱাঙত চক্ৰধৰ গগৈৰ প্ৰাৰ্থিত্ব নিশ্চিত। আৰু এইবাৰ টিকট কৰ্তন হোৱাৰ সম্ভাৱনা আছে অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন আৰু মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ। এই দুয়োগৰাকী নেতা নেত্ৰীৰ টিকট কৰ্তন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু নিউ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ এতিয়াও অনিশ্চয়তাত বিজেপি। নিউ গুৱাহাটীত চৰ্চাত আছে সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু দীপ্লৰঞ্জন শৰ্মা। আজি নিশাৰ ভাগত বা কাইলৈ পুৱাৰ ভাগত বিজেপিয়ে আনুষ্ঠানিকভাৱে ৰাজ্যৰ 126টা সমষ্টিত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব। পৰৱৰ্তী খবৰ, কংগ্ৰেছক লৈ ভুৱা প্ৰচাৰ চলাই এইবাৰ বিপদত পৰিছে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী। ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীলৈ চমন জাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ। পেহেলগাম কাণ্ডৰ সময়ত তুৰস্কৰ ইস্তানবুল কংগ্ৰেছৰ কেন্দ্ৰীয় ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যালয় বুলি প্ৰচাৰ চলাইছিল অৰ্ণৱ গোস্বামীয়ে। আৰু এই সন্দৰ্ভত কংগ্ৰেছৰ পৰা মানহানিৰ গোচৰত চমন জাৰি কৰি আগন্তুক 4 সপ্তাহৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে
দিল্লী হাইকোর্টে। পৰৱৰ্তী খবৰ, ইৰাণৰ কোনো দুখ নাছিল, ইজৰাইলৰ কথা মতে ইৰাণত আক্ৰমণ চলাইছিল আমেৰিকাই। এই মন্তব্য কৰি আমেৰিকাৰ শীৰ্ষ বিষয়া জ কেন্টে এৰিলে চাকৰি। ডনাল্ড ট্ৰাম্পৰ মুখা খুলিলে এইবাৰ নিজৰ শীৰ্ষ চৰকাৰী বিষয়াই। ইৰাণৰ বিৰুদ্ধে আমেৰিকাই অন্যায় কৰিছে বুলি মন্তব্য কৰি আমেৰিকাৰ চোৰাংচোৱা বিভাগৰ শীৰ্ষ পদ ত্যাগ কৰিলে জ কেন্টে। ইৰাণৰ কোনো দুখ নাছিল, ইজৰাইলৰ কথা শুনি ট্ৰাম্পে যুদ্ধ কৰিলে। এই মন্তব্য কৰি পদত্যাগ কৰিলে আমেৰিকাৰ খুদ শীৰ্ষ বিষয়াই। আমেৰিকাৰ উচ্চপদস্থ বিষয়াই খুলিলে এইবাৰ ট্ৰাম্পৰ আচল মুখা। আমেৰিকাৰ কাউণ্টাৰ টেৰৰিজিম চেণ্টাৰৰ অধ্যক্ষ জ কেন্টে এইবাৰ কৰিলে পদত্যাগ। ইৰাণত চলি থকা এই যুদ্ধ মই কোনো কাৰণতে মানি নলওঁ বুলি মন্তব্য আমেৰিকাৰ শীৰ্ষ বিষয়াজনৰ। ইৰাণৰ পৰা আমেৰিকাৰ কোনো বিপদ নাছিল বুলি মন্তব্য জ কেন্টৰ। আৰু ইজৰাইলৰ কথা শুনি ট্ৰাম্পে এই যুদ্ধত নামি পৰিছে। ইৰাণে কোনো দুখ কৰা নাছিল, কেৱল ইজৰাইলৰ কথা শুনি আমেৰিকাই আক্ৰমণ চলাইছে ইৰাণত। ট্ৰাম্পৰ বিৰুদ্ধে এই মন্তব্য কৰি নিজৰ পদবী ত্যাগ কৰিলে আমেৰিকাৰ শীৰ্ষ বিষয়া জ কেন্টে। ট্ৰাম্প চৰকাৰৰ দিনত এয়া হাই প্ৰফাইল বিধায়কখন বুলি এতিয়া চৰ্চা চলিছে সমগ্ৰ বিশ্বত। ইৰাণৰ বিৰুদ্ধে আমেৰিকাই অতি অন্যায় কৰিছে বুলি মন্তব্য কৰিছে জ কেন্টে। আমেৰিকাৰ চোৰাংচোৱা বিভাগৰ নেতৃত্বত আছিল জ কেন্ট। আৰু এইগৰাকী শীৰ্ষ বিষয়াৰ মন্তব্য আৰু পদত্যাগে এতিয়া বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ৰাজনীতিৰ আন এক ডাঙৰ খবৰ, কংগ্ৰেছৰ সৈতে মিত্ৰতা নহয় ৰাইজৰ দলৰ। অখিল গগৈলৈ নিশা ফোন কৰিছিল গৌৰৱ গগৈয়ে মিত্ৰতা সন্দৰ্ভত। আৰু গৌৰৱ গগৈৰ ফোনৰ পিছতে এই সন্দৰ্ভত অখিল গগৈয়ে মন্তব্য কৰি কয় যে ভগা বিয়াত উৰুলি দি লাভ নাই, এতিয়া আৰু ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা নহয়। এই মন্তব্য বিধায়ক অখিল গগৈৰ। ভগা বিয়াত উৰুলি দি লাভ নাই, কংগ্ৰেছ দলৰ সৈতে মিত্ৰতা নহয় ৰাইজৰ দলৰ। মিত্ৰতাৰ বাবে সৰ্বোচ্চ ত্যাগ কৰাৰ পাছতো গৌৰৱ গগৈয়ে কোনো গুৰুত্ব প্ৰদান নকৰিলে। কংগ্ৰেছ দলে চৰম বিশ্বাসঘাতকতা কৰিলে ৰাইজৰ দলৰ সৈতে। আসন বুজাবুজি সন্দৰ্ভত পুনৰ আলোচনা কৰিব বিচাৰিছে গৌৰৱ গগৈয়ে। ভগা বিয়াত উৰুলি দিয়াৰ পাছত আকৌ বিয়া নহয়, এতিয়া কোনো কাৰণতে কংগ্ৰেছৰ সৈতে মিত্ৰতা নহয় ৰাইজৰ দলৰ। মিত্ৰতা সন্দৰ্ভত এই মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ, বিশ্বজুৰি বৃদ্ধি পাব পাৰে খাৰুৱা তেলৰ মূল্য। এইবাৰ ইৰাণৰ হৰমুজ প্ৰণালীত ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ। নাটোৰ দেশৰ সহায় নোপোৱাৰ পিছতে হতাশ ট্ৰাম্পে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সমগ্ৰ বিশ্বজুৰি বৃদ্ধি পাব পাৰে খাৰুৱা তেলৰ মূল্য। উত্তেজনাৰ মাজতে মধ্যপ্ৰাচ্যৰ পৰা আহিছে আন এক ডাঙৰ খবৰ, বিশ্বজুৰি বৃদ্ধি পাব পাৰে খাৰুৱা তেলৰ মূল্য। নাটোৰ দেশৰ সহায় নোপোৱাৰ পিছতে হতাশ ট্ৰাম্পে হেৰুৱাইছে সন্তুলন। হৰমুজ প্ৰণালীত এইবাৰ এৰিলে বাংকাৰ বাষ্টাৰ। এই সন্দৰ্ভত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কয় যে মোক কাৰো সহায় নালাগে, এতিয়া মই অকলে যুদ্ধ কৰিম। মই বিশ্বৰ প্ৰতিখন দেশৰ ভালৰ বাবে এই যুদ্ধ কৰিছিলোঁ, কিন্তু কোনেও মোক বুজি নাপালে। ফ্ৰান্স ব্ৰিটেইনকে ধৰি বিশ্বৰ সাতখন দেশে এৰিলে ট্ৰাম্পৰ সৈতে বন্ধুত্বৰ হাত। ইৰাণৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ নৌসেনাৰ জাহাজ সমুদ্ৰ পৃষ্ঠলৈ এৰি নিদিলে নাটোৰ দেশে। সহায় বিচাৰি মুখ থেকেচা খোৱাৰ পিছত ট্ৰাম্পে হৰমুজ প্ৰণালীত কৰিলে ভয়ংকৰ আক্ৰমণ। 5,000 পাউণ্ডৰো অধিক বিস্ফোৰকেৰে মাৰ্কিন সেনাই হৰমুজ প্ৰণালীত কৰিলে আক্ৰমণ। ঘণ্টাৰ পিছত ঘণ্টা ধৰি আমেৰিকাই কৰা আক্ৰমণত ধ্বংস হ'ল ইৰাণৰ ক্ৰুজ মিছাইল। আমেৰিকাৰ আক্ৰমণত ধ্বংস হৈ পৰিছে হৰমুজ প্ৰণালীৰ বৃহৎ অংশ। স্তব্ধ হৈ পৰিছে সামুদ্ৰিক জাহাজ অহা যোৱা পথ। আৰু এই সংঘৰ্ষৰ বাবে এইবাৰ বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। আমেৰিকাৰ এই আক্ৰমণৰ পাছত মধ্যপ্ৰাচ্যত উত্তেজনা চৰম পৰ্যায়ত উপনীত হৈছে।